মাকুম বিধান পৰিষদ এটা নতুন সমষ্টি নিৰ্বাচন আয়োগে প্ৰদান কৰিলে। এই সমষ্টিটোত যিমানখিনি আমাৰ অসম গণ পৰিষদৰ 14টা আঞ্চলিক সমিতিয়ে গঠিত মাকুম বিধান পৰিষদ, এই বিধান পৰিষদৰ পোনপ্ৰথমে আমি 5টা পঞ্চায়তৰ সভাপতি সম্পাদকক আমি ই ৰিক্সা প্ৰদান কৰিছোঁ, তেখেতসকল স্বাৱলম্বী হ'ব পৰাকৈ। গতিকে এই স্বাৱলম্বী হ'ব পৰাকৈ তেখেতসকলে যাতে প্ৰথম প্ৰতিশ্ৰুতি হ'ল যিসকলে দলৰ প্ৰতি আকৰ্ষিত হ'ব তেখেতসকলকে আমি প্ৰদান কৰিম। অসম গণ পৰিষদৰ দলৰ স্বাৰ্থত আমি প্ৰদান কৰিছোঁ। আৰু তেখেতসকলে মই জানো যিসকল আমাৰ অসম গণ পৰিষদৰ বিশেষ কৰ্মকৰ্তা আছে, আজিৰ দিনত একোৱেই পোৱা নাই, তথাপি দল ধৰি ৰাখিছে। গতিকে মই কিবা এটা দিব পাৰিছোঁ বুলি নাই, আমি বাকীবোৰ সমষ্টিবোৰ আপোনালোকে চাওক, এটা জাতীয়তা ধাৰা চিন্তাধাৰা মন আছে, এটা ভাৱধাৰা চিন্তাধাৰা এটা মন আছে, জাতীয়তা বোধৰ একোজন ব্যক্তি। গতিকে তেখেতসকলে সৰ্বভাৰতীয় দল হওক, বিভিন্ন দলত তেখেতসকলে আকৰ্ষিত কেতিয়াও হোৱা নাই, গতিকে আঁচনিৰ প্ৰতি আকৰ্ষিত হোৱা নাই। তেখেতসকলে আমাৰ যিখন পতাকা ধৰি ৰাখিছে, আমি বিভিন্ন যেতিয়া অঞ্চলত যাওঁ, অসম গণ পৰিষদৰ যিখন কৰ্মকৰ্তা থাকে একো নোপোৱাকৈ তেখেতসকলে দল ধৰি ৰাখিছে। গতিকে এইসকলক সামান্যভাৱে সকাহ পাব পৰাকৈ এটা মই ব্যক্তিগত আঁচনি প্ৰস্তুত কৰি উলিয়াইছোঁ। আৰু মই ৰাজহুৱাভাৱে মই কৈছোঁ, এই 10খন ৰিক্সা দিয়াৰ পিছত প্ৰতি মাহে এখন এখনকৈ মই প্ৰদান কৰিম। এই যাত্ৰা প্ৰায় মই ভাবিছোঁ যে প্ৰত্যেকটো পঞ্চায়ততে 22খনকৈ ৰিক্সা প্ৰদান কৰিম। তাৰপিছত আমি উইংছসমূহক দিম, কিমান পাৰোঁ নাজানো, কিন্তু আমি দিবলৈ চেষ্টা কৰিম আমাৰ দলৰ কৰ্মকৰ্তাসকলক, যাতে দলটো দলৰ স্বাৰ্থত। আৰু আশা কৰিছোঁ আজি যিসকল ইয়াত ই ৰিক্সা তেখেতসকলে গ্ৰহণ কৰিলে, তেখেতসকল আমাৰ অসম গণ পৰিষদৰ একোজন নিষ্ঠাৱান কৰ্মী। তেখেতসকলক কোনোবা সমষ্টি পঞ্চায়তৰ সভাপতি, কোনোবাই সম্পাদক, কোনোবাই বুথ কমিটিৰ সভাপতি। প্ৰথম প্ৰাৰম্ভিক অৱস্থাত আজি মাত্ৰ শুভ আৰম্ভণি। ৰাইজে কৰা মন এটা সৰুৰ পৰাই পুহি ৰাখিছোঁ। গতিকে তেখেতসকলে যদি এটা পৰিয়ালৰ পোহপালনৰ ক্ষেত্ৰত ইয়াত সুবিধা হোৱাৰ নিমিত্তে আজি ৰিক্সা প্ৰদান কৰা হৈছে। লগতে মই ক'ব বিচাৰিছোঁ যে প্ৰতি বছৰে যিটো শিক্ষিত নিবনুৱা, শিক্ষিত যুৱকসকল পঢ়ি শুনি যিখিনি ওলাই গৈছে, মেডিকেল ক্ষেত্ৰতে হওক, ইঞ্জিনিয়াৰিং ক্ষেত্ৰতে হওক, ইউনিভাৰ্চিটি লেভেলতে হওক, চৰকাৰে প্ৰথম কথা হ'ল কি সংস্থাপন দিয়াৰ ক্ষেত্ৰত কিমান দিব? 20% দিব। আমি যদি এনেধৰণকে যদি আমি উদ্যোগবোৰ লওঁ, যিখিনি ধৰক কিছুমান ধৰক বস্ত্ৰশিল্পৰ ক্ষেত্ৰত যদি আমি এইখিনিক যদি আমি নিয়োগ কৰোঁ, যদি ই ৰিক্সাৰ যোগেদি আমি যিখিনি নিবনুৱা দূৰীকৰণৰ ক্ষেত্ৰত যদি আমি চবেই এনেধৰণে গুৰুত্ব প্ৰদান কৰোঁ, তেতিয়াহ'লে আমি প্ৰগতিশীল অসম কৰাৰ ক্ষেত্ৰত আমি কোনো ধৰণে পিছ পৰি নোৱাৰিম। কিন্তু প্ৰথম কথা হ'ল কি আমি যদি কিবা এটা কৰিবলৈ বিচাৰোঁ, তেতিয়াহ'লে প্ৰথম কথা হ'ল কাম কৰা হেঁপাহ আৰু মন থাকিব লাগিব। মোৰ কিবা এটা কৰা হেঁপাহ এটা আছে, মন আছে, সেই গতিকে মই আজি এনেদৰে আপোনালোকক পাইছোঁ আৰু বিশেষ মই নকওঁ। গতিকে আজি এইটো আমাৰ দলৰ এটা কাৰ্যসূচী অসম গণ পৰিষদৰ, আৰু আহিবলগীয়া দিনকেইটাত আমি এনেদৰে যাত্ৰা আমি সদায় অটুট ৰাখিম। ধন্যবাদ।